Hello students, welcome to my class. তো students আজি আমি পঢ়িম ক্লাস 10 ম্যাথ চ্যাপ্টার নাম্বার 11 অঙ্কন কনস্ট্রাকশনস। তো students ইয়াত আমি কি পঢ়িম হেতু আমি তোমালোকক দেখাই দি আছো। সাবা students এতিয়া আমি তোমালোকক অনুসৰণী 11.1 ৰ এক নম্বৰ কোৱেশ্চনটো সমাধান কৰি দিম চাবা। নিম্নোক্ত প্ৰতিটোত অঙ্কনৰ উপযুক্ত কাৰণ দৰ্শোৱা। ইয়াৰ কি কাৰণবোৰক দৰ্শাব কৈছে। আমি চিত্ৰ আঁকিব লাগিব আৰু লগতে কি অঙ্কন প্ৰণালীটো লিখিব লাগিব। মানে কেনেকৈ আমি চিত্ৰটো আঁকিলো হেতু আমাক কি লগতে লিখিব লাগিব। নহলে তোমালোকক পৰীক্ষাত ফুল মাৰ্ক নিদিয়ে। আমি চিত্ৰ আঁকিম লগতে আমি অঙ্কন প্ৰণালীটো লিখি দিম চাবা। কি আছে 7.6 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকা আৰু ইয়াক 5:8 অনুপাতত ভাগ কৰা। এই ৰেখাখণ্ড কি কৰিব কৈছে 5:8 অনুপাতত ভাগ কৰিব কৈছে। ভাগ দুটা জোখা আৰু যেতিয়া 5:8 ত ভাগ কৰিবে তেতিয়া ভাগ দুটা জোখিব কৈছে। তো চাবা ষ্টুডেন্টস আমি এটা তোমালোকক সমাধান কৰি দি আছো চাবা। সাবাইছন আমাক কোৱেশ্চনত কি কৈছে 7.6 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এটা ৰেখাখণ্ড আঁকিব কৈছে। তো আমি কি স্কেলৰ কি এটো মাপি লম কিমান 7.6 সেন্টিমিটাৰ। 0 পৰা স্টাৰ্ট কৰিম আমি 7.6 লৈকে 7 এটো মানে কি হ'ব 7.5 এটো মানে কি হ'ব 7.6 ইয়ালৈকে হ'ব কি এটো হল কি ৰেখাখণ্ড। এই ৰেখাখণ্ডৰ কি কিমান সেন্টিমিটাৰ আছে 7.6 সেন্টিমিটাৰ। এটা হল ৰেখাখণ্ড। এক তুমি এ বি ৰে নামকৰণ কৰি দিয়া। সাবস্টেন্স আমি কি জানো এটা আমি কি জানো ৰশ্মি জানো, এটা আমি ৰেখাখণ্ড জানো আৰু কাৰ চিন দুফালে দিয়া থাকিলে এটা আমি কি জানো ৰেখা বুলি জানো। তোমালোকে লিখি দিব পাৰা এটা হল কি ৰশ্মি, এটা হল ৰেখাখণ্ড আর এটা হল কি রেখা। কি যার আদিবিন্দু আছে কিন্তু হেক নাই হেক কাম কি রশ্মি বুলি কও। আদিবিন্দু অন্তিম বিন্দু দুটাই থাকিলে তাক রেখাখণ্ড বুলি কও। যার আদিবিন্দু নাই অন্তিম বিন্দু নাই তাক আমি রেখা বুলি কও। আমার রেখাখণ্ড আঁকিব কৈছে সেইকাৰণে আমি এটা কৈছো। তাৰপিছত আমি কি কৰিম চাবা ষ্টুডেন্টস, তাৰপিছত আমি ষ্টুডেন্টস কি কৰিম আমি এ কোণত হুকমুকন কৰাকৈ এটা ৰশ্মি আঁকি লম। এটা আমি কিমান দীঘল কৰিম এটা আমাক কিমান অনুপাতত দি আছে 5:8 এই দুটো আমি যোগ কৰিম কিমান হ'ব 13। তেনেহলে ইয়াত আমি 13টা বিন্দু লম ৰশ্মিৰ ওপৰত। কিমানটা বিন্দু লম 13টা। তেনেহলে কি কৰিবা ইয়াত হুকমুকন কৰাকৈ তুমি কি কৰিবা এটা ৰশ্মি আঁকি দিবা। আঁকি দিছা এটা তোমালোকে কিমান যেহেতু আমাক কি 13 দিয়া আছে 13টা বিন্দু লম সেইকাৰণে আমি 1 সেন্টিমিটাৰ পিছত আমি 13টা বিন্দু লম। ইয়াত এটা লৈ লোৱা 1 সেন্টিমিটাৰ কৈ ল'ব তোমালোকে কিমান 13টা ল'ব লাগে সেইকাৰণে আমি সেন্টিমিটাৰ লৈ আছো। সৰু হলে তুমি ডাঙৰ কৈ ল'ব পাৰা। এই হল 13। তুমি তাৰপিছত তুমি ৰশ্মি এনেকৈ দিব পাৰা কাৰণ আমি কি ৰশ্মিৰ কি আদি বিন্দু আছে কিন্তু হেক নাই। তেনেহলে তুমি ইয়াত নাম দিব পাৰা কি A1 A2 A2 A3 A4 A5 এটো কি A6 A7 A8 A9 A10 A11 A12 আৰু লাষ্টৰটো কি আছিল A13। এটো হ'ব কি এটা ৰশ্মি। এটো এত আমি কিমান কোণ কৰি এটো আঁকিছো হুকমুকন কৰাকৈ আঁকিছো। তাৰপিছত তোমালোকে কি কৰিবা চাবা। তাৰপিছত ষ্টুডেন্টস A1 A2 এই সকলোবোৰ কি আছে সমান আছে। তেনেহলে আমি কি কৰিম ইয়াত আমাক কিমান দি আছে 5:8 এই দুটা যোগ কৰি দিয়া কিমান হ'ব 13। তেনেহলে এই 13 এর লগত আমি বি টো কি সংযোগ কৰি দিম। 13 এর লগত আমি কি বি সংযোগ কৰি দিম চাবা। এটা আমি কি স্কেলারে সংযোগ কৰি দিম। সংযোগ কৰি দিয়া তুমি কি সংযোগ কৰিছো। এতিয়া এটা আমি সংযোগ কৰিছো যিমান কোণ কৰিছে সিমান কোণ কৰাকৈ আমি A5 ৰ ওপৰত আমি কি এটা ৰেখাখণ্ড আঁকি লম। কেনেকৈ আঁকি লম চাবা। এই 13 ৰ পৰা যিকোনো এটা মাপ লৈ আমি এটা বৃত্তচাপ আঁকি লম। ইয়াৰ পৰা মানে এই 13ক কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকি লবা। এটা আঁকি দিছো। তাৰপিছত যিটো বিন্দুৰ পৰা আমাক কি ৰেখাখণ্ড আঁকিব লাগে তাৰ পৰা আমি আকৌ এটা এইটো লৰচৰ নকৰাকৈ আমি এটা বৃত্তচাপ আঁকি দিম। A5ত আমি ৰেখাখণ্ডটো আঁকিম। তেনেহলে A5ৰ পৰা আমি বৃত্তচাপ আঁকি দিম। তাৰপিছত চাবা এইটো ৰশ্মি আছিল আৰু এইটো ৰেখাখণ্ড আছিল। ইয়াত কটাকটি কৰিছে আৰু ইয়াত কটাকটি কৰিছে। তেনেহলে ইয়াৰ আমি
এইটো আমি কি ল'ম যোগ লৈ ইয়াত মানে কটাকটি কৰিছে আকৌ ৰশ্মিটোত কটাকটি কৰিছে তেনেহ'লে ইয়াৰ পৰা আমি আকৌ এইটো লৰচৰ নকৰাকৈ যোগ লোৱাৰ পিছত আকৌ আমি এটা বৃত্ত চাপ আঁকি দিম এইটো বৃত্ত চাপ আঁকিছোঁ তেনেহ'লে এইটো বিন্দুত কি কৰিছে কটাকটি কৰিছে তেনেহ'লে আমি কি কৰিম A5 পৰা সমাজেৰে এটা কি ৰেখাখণ্ড আঁকি দিম তোমালোকে আঁকি দিয়া একেবাৰে সমাজেৰে আঁকি দিবা আঁকি দিবা ইয়াত যিমান ডিগ্ৰী কোণ কৰিছে ইয়াত কি সিমান ডিগ্ৰী আছে তেনেহ'লে আমি কি এই BA13 আৰু A5C এই ৰেখাখণ্ড দুটাৰ কি হ'ল সমান্তৰাল আছে এই ৰেখাখণ্ড দুটাৰ কি আছে সমান্তৰাল তাৰপিছত আমাক কোৱেশ্যনত কৈছে কি যে AC মানে এইটো কি আছিল কিমান ইছটো কিমানত হৈছে এৰ পৰা A5 লৈ কিমান দি আছে 5 তেনেহ'লে এৰ পৰা AC লৈকে কিমান আছে 5 আছে A5 ৰ পৰা A13 লৈ কিমান দি আছে 8 তেনেহ'লে C ৰ পৰা B লৈকে কিমান দি আছে 8 দি আছে তেনেহ'লে এই ৰেখাখণ্ডক AB ৰেখাখণ্ডক কিমান ইছটো বিভক্ত হৈছে 5:8 তাৰপিছত আমাক A আৰু C ৰ মাপ ল'ম তাৰপিছত C আৰু B ৰ মাপ ল'ম সাবস্টেন্স যেতিয়া আমি অংকন প্ৰণালীটো তোমালোকক দেখুৱাই দি আছো আমি এতিয়া অংকন প্ৰণালীটো তোমালোকক লিখি দিছো মানে তোমালোকে স্ক্ৰিনশ্বট মাৰি লিবা তো সাবস্টেন্স আমি প্ৰথমত কি কৰিছো AB 7.6 cm আঁকি লৈছো এটা আমি আঁকি লৈছিলো প্ৰথমত তাৰপিছত আমি কি কৰিছিলো যে এই বিন্দুত সূক্ষ্মকোণ BAX অংকন কৰা হৈছিল কি BAX এটা তুমি তোমালোকে কি কৰিবা এই AX টো কি হ'ব ৰশ্মি তোমালোকে নাম দিবা কি BAX এটো কি সূক্ষ্মকোণ কৰাকৈ আমি এটা কি কোণ আঁকি লৈছিলো তাৰপিছত আমি কি কৰিছিলো যে AX ৰ ওপৰত কিমানটা বিন্দু লৈছিলো আমি 13টা আমি কি লৈছিলো AX ৰ ওপৰত মানে ৰশ্মিৰ ওপৰত কি 13টা বিন্দু লৈছিলো তাৰপিছত আমি কি কৰিছিলো যে বিন্দুবোৰ আমি এনেকৈ স্থাপন কৰিছিলো যে A1 A1 A2 A2 A3 কিমান ডট ডট লিখিছো A12 A13 সকলোবোৰ বিন্দু আমি কি লৈছো সমান সমান লৈছো তোমালোক সমান সমান লবা নহলে ভুল হ'ব তাৰপিছত আমি কি কৰিছিলো যে BA13 সংযোগ কৰিছো তাৰপিছত আমি কি কৰিছো BA13 টো সংযোগ কৰিছো তাৰপিছত BA13 ৰ সমান্তৰালকৈ A5C আকৌ অংকন কৰা বা সংযোগ কৰা হল আমি কি কৰিছো BA13 ৰ সমান্তৰালকৈ A5C আকৌ এটা ৰেখা অংকন কৰিছো তাৰপিছত কি সংযোগ কৰিছো তাৰপিছত আমি কি কৰিছো 6 নম্বৰটো যে C বিন্দুৱে AB ক 5:8 অনুপাতত ভাগ কৰে এই C বিন্দুটো কি কৰে এটো কি 5:8 অনুপাতত ভাগ কৰে এটো হ'ব কিমান হ'ব 5 যেহেতু A5 আছিল এর পৰা C লৈকে কিমান হ'ব 5 তাৰপিছত A5 ৰ পৰা A13 লৈ কিমান দি আছে 8 তেনেহলে C ৰ পৰা B লৈকে কিমান হ'ব 8 এটা মোক দি আছে তাৰপিছত এইটো ষ্টুডেন্টস আমি কি যুক্তি দিম এটো কিয় সমান হল তাৰপিছত আমি যুক্তি দিম কি যে ত্রিভুজ A13B তার মানে ত্রিভুজ A13B এটা ত্রিভুজ ইয়াত আমি A5C A13B এই রেখাখণ্ড দুটার কি জানো সমান্তরাল জানো আমি সমান্তরাল লিখিছো তাৰপিছত সাবস্টেন্স আমি সমান্তরাল বাহুৰ কি অনুপাত বুৰাম কি সমান লিখিব পাৰো চেলচিয়াছ উপপাদ্যত পাই আহিছা চ্যাপ্টাৰ নম্বৰ 6 ত এটা আমি কি পাইছো A5 ডিভাইড বাই A5 A13 কি A5 ডিভাইড বাই A5 13 ইকুয়াল টু কি লিখি পাৰো AC ডিভাইড বাই CB ইকুয়াল টু কি লিখি পাৰো AC ডিভাইড বাই CB আমি A5 ইকুয়াল টু কিমান জানো 5 A5 A13 ইকুয়াল টু কিমান জানো আমি 8 তেনেহলে আমি কি লিখিছো যে AC is to CB ইকুয়াল টু কিমান জানো 5:8 এটা আমি জানো তাৰপিছত ষ্টুডেন্টস আমাৰ লাষ্টত আমাক কৈছে যে এটা আমাক কি জখিব কৈছে মানে এর পৰা C লৈকে কিমান হৈছে আকৌ C ৰ পৰা B লৈকে কিমান হৈছে এটা আমাক কি জখিব লাগে সাব ষ্টুডেন্টস আমি তোমালোকে স্কলাৰ হয় জখি দিম সাব ষ্টুডেন্টস এটা জখি দিয়া এর পৰা C লৈকে কিমান হ'ব এর পৰা C লৈকে কিমান হৈছে 2.9 সেন্টিমিটার তোমালোকে চাইছা এর পৰা C লৈকে কিমান হৈছে 2.9 সেন্টিমিটার আকৌ C ৰ পৰা B লৈকে কিমান হৈছে এটো চাম চাইছা ষ্টুডেন্টস এটো কি 4.6 সেন্টিমিটার হোৱা নাই এটো কিমান হৈছে 4.7 সেন্টিমিটার এটো কিমান হৈছে 4.7 সেন্টিমিটার আৰু এটো কিমান হৈছে 4.7 সেন্টিমিটার এটো কিমান হৈছে 2.9 সেন্টিমিটার 9 আৰু 7 যোগ কৰিলে কিমান হ'ব 6 আৰু কিমান থাকে 1 4 আৰু 2 যোগ কৰিলে কিমান হ'ব 6 আৰু কিমান আছে 1 তেনেহলে কিমান হ'ব
7 তেনেহ'লে আমাৰ কি হৈ গৈছে তেনেহ'লে তোমালোকে লিখি দিব পাৰা যে AC is equal to 2.9 সেন্টিমিটার আর CB is equal to কিমান হ'ব 4.7 সেন্টিমিটার এটি আমার কি হ'ব উত্তৰ স্টুডেন্টস এলো কি কৰিবলগীয়া আছিল স্টুডেন্টস এটো কি হ'ব উত্তৰ এলো কি কৰিবলগীয়া আছিল স্টুডেন্টস ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ স্টুডেন্টস